মোৰ মাদাৰ ইন লয় আজি ধুবুৰী চহৰ ভাৰত মেডিকেল বুলি যিটো মেডিকেল আছিলে তাতে আহিছিলে মেডিচিন ল'বৰ কাৰণে। তাতে ওলাই যোৱাৰ সময়ত দুজন মানুহ আহিছিলে পিছফালৰ পৰা। এজন চাদা চাৰ্ট পিন্ধি আহিছিলে আৰু আপোনাৰ কলা বাইক আছিলে। বাইকৰ নাম্বাৰ পিছত আমি গম পালোঁ যে 2846 বুলি। আহি মাক কৈছে যে আপুনি আপোনাৰ সোণৰ অৰ্নামেণ্টবিলাক খুলি বেগত সোমাই দিয়ক। আমি পুলিচৰ মানুহ হওঁ, আই কাৰ্ডো দেখুৱাইছিলে যে সন্মুখত মাৰ্ডাৰ হৈছে, আপুনি এইবিলাক সোমাই দিয়ক। মাক প্ৰথমে দিয়া নাছিলে। তাৰপিছত বেলেগ এজন মানুহ আহি সিহঁতৰ সন্মুখত আপোনাৰ সোণৰ অৰ্নামেণ্ট তেওঁৰ মানুহজনৰ খুলি মেলি পকেটত ৰাখিলে যেতিয়া, আৰু এজন মানুহে মাক অলপ ধমক দি ক'লে যে আপুনি কিয় ৰখা নাই। তেতিয়া মায়ে কি কৰিলে, নিজৰ অৰ্নামেণ্টবিলাক খুলি বেগত সোমোৱাৰ লগে লগে সিহঁতে মাৰ হাতৰ পৰা বস্তুবিলাক কাঢ়ি লৈ বাইকেদি ওলাই গুচি গৈছে। হয়তো প্ৰবাবলি যিজন মানুহ আহি কি কৰিছিলে, তেওঁ নিজৰ অৰ্নামেণ্টবিলাক কি কৰিছে সেইটো চাগে সিহঁতৰ লগত হ'ব পাৰে ছেটআপ কিবা। দুটা ৰুলি বুলি কয়, 3 ভৰিৰ নিচিনা হ'ব। এটা গলৰ চেইন আছিলে 12 গ্ৰামৰ আৰু এটা চুৰি আছিলে 10 গ্ৰামৰ। সোণৰে আছিলে। নিয়াৰ এবাউট 4 লাখৰ ওপৰত হ'ব বস্তুবিলাক। এজাহাত দিছোঁ আমি। লগে লগে অচি ছাৰ যিটো ছগিন অচি ছাৰে আছে, সিহঁতে যিটো বাইক পেট্ৰলিং পাৰ্টি আছে সিহঁতক এক্টিভ কৰি দিলে আৰু কি চাবৰ কাৰণে। কিন্তু এতিয়ালৈকে CCTVৰো ফুটেজ আমি একো পোৱা নাই আৰু কি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।